প্ৰেইজ দ্য লৰ্ড। আপোনালোকে চাইছে পথাৰ আৰু সৌফালে মানুহবিলাকে কামো কৰি আছে। লোকসকলে বহুত দিনৰ পৰা বাট চাই আছিলে বৰষুণৰ কাৰণে, কাৰণ বহুত খৰাং বতৰ আহিছিলে কেইদিনমান, বহুত ৰ'দ, কেতিয়া পানী আহিব। ঈশ্বৰে ৰাইট সময়ত পানী দিলে আৰু লোকসকলে এতিয়া পথাৰত নামিছে, খেতি কৰি আছে সৌফালে। কিন্তু মই ভাবোঁ যদি লোকসকলে ইমান ধুনীয়া বতৰ পানী পাইছে, পথাৰত যদি নানামে খেতি কেনেকৈ হ'ব, ৰাইট? তো লোকসকলে ঈশ্বৰে সকলো যোগাই দিছে, পানী দিছে, ভাল বতৰ দিছে, শক্তি দিছে। লোকসকলে যদি কাম নকৰে পথাৰত ধান কেনেকৈ হ'ব? একজেক্টলি আমি যেতিয়া যহোচুৱাৰ পুস্তক পঢ়োঁ, যহোচুৱাক ঈশ্বৰে 1 অধ্যায় যেতিয়া পঢ়োঁ, বহুতখিনি প্ৰতিজ্ঞা কৰিছে আৰু সকলো প্ৰতিজ্ঞাৰ লগতে এটা প্ৰতিজ্ঞা আমি ভাৰ্চ 5 স্পেচিয়েলি পঢ়িবলৈ পাওঁ। যহোচুৱাক ঈশ্বৰে কৈছে, তোমাৰ জীৱনকালত কোনেও তোমাৰ আগত থিয় হ'ব নোৱাৰিব। এতিয়া এক মানুহৰ কাৰণে ইয়াৰ বহুত ডাঙৰ প্ৰতিজ্ঞা, কাৰণ যেতিয়া ঈশ্বৰে কৈছে তোমাৰ আগত কোনেও থিয় হ'ব নোৱাৰিব, বাহ, মোৰ আগত কোনেও থিয় হ'ব নোৱাৰিব, যদি মই থকা হ'লে বাহ, মইতো শুই থাকিব লাগে, মোৰ শত্ৰু কোনেও মোৰ আগত থিয় হ'ব নোৱাৰে, তেনেকুৱাই ভাবিলোঁহেঁতেন। কিন্তু আপোনালোকে যেতিয়া সেই যহোচুৱাৰ পুস্তক পঢ়ি যাব, গোটেই যহোচুৱাৰ পুস্তকতেই যুদ্ধৰ কথা লিখা আছে আৰু এটলিষ্ট 30জনতকৈও অধিক ৰজাৰ লগত যুদ্ধ কৰিব লগা হৈছে। আমি যেতিয়া 10 অধ্যায় পঢ়োঁ যহোচুৱাৰ, 5জন ৰজা একেলগে আহিছে যহোচুৱাৰ লগত যুদ্ধ কৰিবৰ কাৰণে, আৰু এয়া কোনো সাধাৰণ কথা নহয়। যদি যহোচুৱা ভাবিলেহেঁতেন ঈশ্বৰেতো মোক কৈছে যে মোৰ আগত কোনো থিয় হ'ব নোৱাৰে, এতিয়া কিয় ইমান ৰজাবিলাক মোৰ আগত থিয় হৈছে আৰু মই কিয় যুদ্ধ কৰিব লাগে? কিন্তু ইয়াৰ পৰা এটা কথা আমি শিকিবলৈ পাওঁ, সেইটো হৈছে ঈশ্বৰে প্ৰতিজ্ঞা কৰে, ঈশ্বৰে বহুত প্ৰতিজ্ঞা কৰে আৰু সেই প্ৰতিজ্ঞাৰ লগত আমাৰ যোনটো প্ৰতিক্ৰিয়া, আমাৰ ৰেছপন্স ইকুৱেলি থাকিব লাগে। আমাৰ পাৰ্ট সদায় আমি কৰিব লাগে। ফৰ ছাপ'জ মোক যদি ভাত দিয়া হৈছে আৰু মই নিজৰ হাত যদি দি বা স্পুন চামুচ ব্যৱহাৰ কৰি যদি মুখত নলওঁ বা মুখত দিলেও যদি মই কামুৰি ভিতৰত নিগিলোঁ, সেয়া ভিতৰত নাযাব, ৰাইট? একজেক্টলি ঈশ্বৰে নিজৰ পাৰ্ট কৰি আছে। যেনেকৈ আমি যে এই খেতি পথাৰৰ কথা চাইছোঁ, ঈশ্বৰে বৰষুণ দিছে, শক্তি দিছে কাম কৰিবৰ কাৰণে, লোকসকলে যদি কাম নকৰে খেতি নহ'ব পাৰে। ঠিক তেনেকৈ মই যদি গিলি নিদিওঁ, এয়া ভিতৰত নাযাব। একজেক্টলি আমাৰ পাৰ্ট ঈশ্বৰৰ এই কাৰ্যত বহুত ইকুৱেলি ইম্পৰ্টেণ্ট আছে, সমানে। তো আমাকেই কাম কৰা বহুত প্ৰয়োজন আছে। ফৰ ছাপ'জ লোকসকল আজি খ্ৰীষ্টানিটিত বহুত ব্লেছিঙৰ কথা ভাবি, আশীৰ্বাদৰ কথা ভাবি নিজৰ যি পাৰ্ট তাক কৰিবলৈ পাহৰি যায়। য়েছ, আমাক ঈশ্বৰে আশীৰ্বাদ কৰিবলৈ প্ৰতিজ্ঞা কৰিছে, সেইটো ৰাইট আছে, কিন্তু সেই প্ৰতিজ্ঞা পাবৰ কাৰণে আমি কি কৰা প্ৰয়োজন? এতিয়া ঈশ্বৰে যহোচুৱাক প্ৰতিজ্ঞা কৰিলে আৰু তেওঁ ক'লে মোৰ এই বাক্য ব্যৱস্থাৰ পুস্তক তোমাৰ পৰা আঁতৰি নাযাওক। আমি যদি চেপ্টাৰ 11 ভাৰ্চ 15 পঢ়োঁ, তাত কৈছে যেনেকৈ ঈশ্বৰৰ বাক্য দিছিলে তাৰ পৰা এটাও যহোচুৱাই পাহৰি নাই যোৱা, সম্পূৰ্ণৰূপে ফ'ল' কৰিছে বুলি কৈছে। তো আজি আমাৰ যোনটো ৰেছপন্স, আমাৰ যি পাৰ্ট আছে, তাক আমি কৰা প্ৰয়োজন আছে, ৰাইট? আমি চাৰ্চ যাব লাগে, য়েছ, চাৰ্চ গৈ আমি সংগতি ৰাখিছোঁ, ফেলোশ্বিপ কৰিছোঁ, এইটো আমাৰ পাৰ্ট হয়। আৰু তাৰ বিনিময়ত আমি ঈশ্বৰে আমাক আশীৰ্বাদ কৰিছে, আমি বাইবেল পঢ়িব লাগে, তাৰ বিনিময়ত আমি নলেজ পাইছোঁ, ঈশ্বৰৰ বাক্যত আমি গ্ৰ' হৈছোঁ, এই সকলো বহুত ইম্পৰ্টেণ্ট আছে। আৰু আমি উপবাস লৈছোঁ, এইটো আমাৰ ইফৰ্ট হয়, কিন্তু সেই উপবাসত ঈশ্বৰে আশীৰ্বাদ কৰে। তো আমাৰ যোনটো পাৰ্ট হয়, এই সকলোত বহুত ইম্পৰ্টেণ্ট আছে। আজি বহুতো লোকসকল, ল'ৰা ছোৱালীসকল স্পেচিয়েলি আমি চাবলৈ পাওঁ, এক্সাম দিবলৈ যায়, অ'কে, প্ৰাৰ্থনা কৰিব, এক্সাম দিব, পঢ়া মেলা বহুত কম, কিন্তু কিছুমানে ভাবি থাকে মই প্ৰাৰ্থনা কৰিম আৰু ঈশ্বৰে দিব। আমাৰ যোনটো পাৰ্ট হয় আমি কৰিবই লাগিব, আমি পঢ়িবই লাগিব। ফৰ ছাপ'জ মই যদি এতিয়া জব পাবলৈ বিচাৰিছোঁ, মোকতো ক'ৰবাত গৈ এপ্লিকেশ্যন দিব লাগিব, মোৰ যি CV, মোৰ যি অৰ্হতাসমূহ দেখুৱাব লাগিব, তেতিয়াহে মই জব পাম। এনেইতো ঘৰত বহি নাপাওঁ। একজেক্টলি আমাৰ পাৰ্টটো আমি কৰিব লাগিব। আৰু একেই কথা আমাৰ খ্ৰীষ্টানিটিতো হয়। আমি যদি কিবা এটা বিচাৰিছোঁ পাবৰ কাৰণে,
তো আমি আমাৰ পাৰ্টটো কৰিব লাগিব ঈশ্বৰৰ ৰাজ্যৰ অংশীদাৰ হ'বলৈ আমাৰ পাৰ্টটো সদায় থাকিবই লাগিব মই ঈশ্বৰৰ লগত যাব বিচাৰিছোঁ মই ঈশ্বৰৰ কাম কৰিব বিচাৰিছোঁ মোৰ ইকুৱেল ৰেছপন্স থাকিব লাগিব মোৰ কষ্ট থাকিব লাগিব মোৰ ইফৰ্ট মোৰ যত্ন থাকিব লাগিব তাতহে ঈশ্বৰে আশীৰ্বাদ কৰে যহোচুৱাক চাব ঈশ্বৰে আশীৰ্বাদ কৰিলে ঈশ্বৰে মোক প্ৰতিজ্ঞা কৰিছে বুলি কৈ তেওঁ এটা ঠাইত ৰৈ থকা নাই তেওঁ আগবাঢ়ি গৈছে আৰু যেতিয়া বিভিন্ন ৰাজ্যবিলাক পাৰ হৈ গৈছে যুদ্ধ হৈছে তেওঁ কোৱা নাই ঈশ্বৰ তুমিতো মোক কৈছিলা মোৰ আগত কোনো থিয় হ'ব নোৱাৰে তেন্তে এই মানুহবিলাক কিয় আহিছে তেওঁ প্ৰশ্ন কৰা নাই তেওঁ নিজকে প্ৰিপেয়াৰ কৰিছে যুদ্ধ কৰিবৰ কাৰণে আৰু একজেক্টলি আজি যদি আমি ভাবিছোঁ আমি ঈশ্বৰৰ ৰাজ্যত আছোঁ ঈশ্বৰৰ কাৰ্য কৰিব বিচাৰিছোঁ ঈশ্বৰত আগবাঢ়িব বিচাৰিছোঁ আমাৰ ৰেছপন্স আমাৰ যত্ন আমাৰ কষ্ট আমি নিজকে প্ৰিপেয়াৰ কৰা বহুত প্ৰয়োজন আছে মই বিশ্বাস কৰিছোঁ এই যে বাৰ্তা আপোনালোকে শুনিলে আশীৰ্বাদিত হৈছে আৰু আহক আমাৰ যি পাৰ্ট আছে ঈশ্বৰত খ্ৰীষ্টানিটিত আমি কৰি যাম আৰু ডেফিনেটলি ঈশ্বৰে তেওঁৰ পাৰ্টটো কৰিয়ে ৰাখিছে প্ৰেইজ দ্য লৰ্ড